81 সংখ্যক ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা উদ্বোধন মহাষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হয় দুৰ্গতি নাশিনী দেৱী দুৰ্গাক 81 সংখ্যক ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলনৰ পিছতে সন্ধিয়া ভাগত বন্তি প্ৰজ্বলন কৰা হয় পূজা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দাপোন আলোচনীৰ মুখ্য সম্পাদক তথা সমাজ ৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থই বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পূজাস্থলীসমূহত আধ্যাত্মিক পৰম্পৰাৰেহে পূজা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে এতিয়া ৰামদিয়া সাৰ্বজনীন দুৰ্গা পূজাৰ আজি প্ৰতিষ্ঠা এই উপলক্ষে ইয়াত সমগ্ৰ এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ লগত ইয়াৰ দ্বাৰ মুকলি কৰা হয় বহু বছৰ ধৰি ৰামদিয়াবাসীয়ে মা দুৰ্গাৰ আৰাধনাৰে সমাজৰ মংগল কামনা কৰি এই পূজাভাগ আগবঢ়াই আহিছে দুৰ্গা আচলতে অকল শক্তিৰেই দেৱী নহয় তিনিটা অৰ্থত দুৰ্গাক বিচাৰি পোৱা যায় মাতৃৰূপত শক্তিৰ ৰূপত আৰু প্ৰজনন শক্তিৰ ৰূপত গতিকে এই তিনিটা অৰ্থ যদি আমি বিচাৰ কৰোঁ তেতিয়াহ'লে মানৱ জাতিৰ প্ৰয়োজনীয় সকলোখিনি বিষয় দুৰ্গাৰ লগত সংপৃক্ত হৈ থাকে ভাৰতীয় সনাতন ধৰ্মত নাৰী শক্তিক প্ৰাধান্য দিয়া আজিৰ নহয় বৈদিক যুগতে নাৰী শক্তিক বা আদ্য শক্তি হিচাপে বিচাৰ কৰাৰ ধাৰণা বৈদিক যুগতে আৰম্ভ হৈছিল আৰু বহুতে ক'ব খোজে যে তাতকৈ আগত বৈদিক সাহিত্যৰ সৃষ্টিৰ আগতো বিভিন্ন ধৰণৰ আদ্য শক্তিক অৰ্থাৎ নাৰীৰ আকাৰত আদ্য শক্তিক পূজা কৰাৰ পৰম্পৰা ভাৰতীয় সনাতন ধৰ্মত প্ৰবাহিত হৈ আছে ভাৰতীয় সনাতন ধৰ্মৰ জন্ম কেতিয়া হৈছে সেই কথাটো কোনেও ক'ব নোৱাৰে কাৰণ জীৱৰ যিটো প্ৰবৃত্তি সেয়াই হ'ল সনাতন ধৰ্ম ই সাৰ্বজনীন সদা সত্য গতিকে ইয়াৰ উপাসনাৰ বেলেগ বেলেগ স্তৰত মানুহে বেলেগ বেলেগ ধৰণে বিভিন্ন কল্পনাৰে বিভিন্ন ৰূপ প্ৰদান কৰি আহিছে কিন্তু সনাতন ধৰ্মৰ সকলো দিশ যদি আমি চালি জাৰি চাওঁ এটা কথা আমি দেখিম যে মানৱীয় যিবিলাক প্ৰবৃত্তি বা মানৱ জীৱনৰ লগত এই যিটো সনাতন ধৰ্ম অত্যন্ত গুৰুত্ব বা অত্যন্ত গূঢ়াৰ্থভাৱে জড়িত হৈ আছে বহুতে কয় যে ধৰ্ম ঈশ্বৰৰ উপাসনাৰ ৰীতি নীতি বহুতে কয় যে নৈতিক যিবিলাক আমাৰ কৰ্তব্য তাৰ সমষ্টি কিন্তু ভাৰতীয় সনাতন ধৰ্ম আচলতে চাব গ'লে জীৱন পদ্ধতি মানৱ জাতিয়ে কেনেকৈ জীৱন ধাৰণ কৰিব লাগে কি আচৰণ কৰিব লাগে কি ধৰণে মানৱ জাতিয়ে কি লক্ষ্য আৰু উদ্দেশ্যৰে মানৱ জাতিয়ে নিজৰ জীৱন সমাজৰ জীৱন উত্তৰণ আৰু বিকাশ কৰাত ব্ৰতী হ'ব লাগে সেই সকলোবিলাক প্ৰাবন্ধন আমাৰ ভাৰতীয় সনাতন ধৰ্মত উপলব্ধ আছে গতিকে বিভিন্ন ৰূপতে বিভিন্ন পূজা পাৰ্বণ যজ্ঞ কৰাৰ উপৰিও যদি ভাৰতীয় সনাতন ধৰ্মত লক্ষ্য কৰা যায় তেতিয়া দেখা যায় যে ই শিলতো প্ৰাণ প্ৰতিষ্ঠা কৰে মাটিৰ মূৰ্তিতো প্ৰাণ প্ৰতিষ্ঠা কৰে আৰু গ্ৰন্থতো প্ৰাণ প্ৰতিষ্ঠা কৰি ভগৱানক আৰাধনা কৰে সেইটো এটা বিশেষ লক্ষণ ভাৰতীয় সনাতন আৰু যদি চোৱা যায় যে বিশ্বৰ যিমান ধৰ্ম আছে সকলো ধৰ্মৰ দৰ্শনৰ মূল কিন্তু ভাৰতীয় সনাতন ধৰ্ম আৰু সেইকাৰণে স্বামী বিবেকানন্দই কৈছিল 1895 চনত তেখেতে যেতিয়া চিকাগো চহৰত ভাৰতীয় আধ্যাত্মিক চেতনাৰ ওপৰত তেখেতে বক্তৃতা দিছিল তেতিয়া কৈ গৈছিল যে পৃথিৱীৰ সকলো ধৰ্মৰ মাতৃ হ'ল সনাতন ধৰ্ম তেখেতে আৰু এটা কথা কৈছিল যে প্ৰকৃতিৰ বিবিধতা আছে আৰু ভাৰতীয় সনাতন ধৰ্মই সেই বিবিধতাক প্ৰাধান্য দিয়ে পৃথিৱীৰ কোনো ধৰ্মই প্ৰকৃতিৰ ওপৰত ইমান গুৰুত্ব দিয়া ধৰ্ম পৃথিৱীৰ ক'তোই নাই গতিকে সেই বহু কাৰণতে বিভিন্ন ৰূপত ভাৰতীয় সনাতন ধৰ্মৰ বিভিন্ন উপাসনা পূজা যাগ যজ্ঞ চলি আছে আৰু তাৰেই এটা ৰূপ হ'ল এই দেৱী দুৰ্গা গতিকে মোৰ দৃষ্টিত মানুহে মানৱ জাতিয়ে যিসকলে দুৰ্গা উপাসনা কৰে তেওঁলোকে আচলতে দুৰ্গাৰ ওচৰত তেওঁলোকে শক্তি বিচাৰিব লাগে যি শক্তিৰে তেওঁলোকৰ মনৰ মাজত থকা মলিনতা দূৰ হয় যি শক্তিৰে তেওঁলোকৰ মানুহৰ মাজত থকা অহংকাৰ দূৰ হয় যি শক্তিৰে তেখেতসকলৰ মনৰ মাজত দুখ দূৰ কৰাৰ বৌদ্ধিক চেতনা প্ৰবাহিত হয় যি চেতনাৰে বা যি শক্তিৰে তেওঁলোকে সমাজৰ
মাজত সমন্বয় আৰু একতা সৃষ্টিৰ কাৰণে চেতনা জাগৃত কৰিব পাৰে সেইবিলাক শক্তিকে আৰাধনা কৰি দুৰ্গাক উপাসনা কৰিব লাগে মোৰ দৃষ্টিত গতিকে মই আশা কৰিম যে ৰামদিয়া সাৰ্বজনীন দুৰ্গা পূজাৰ সমগ্ৰ ৰামদিয়াবাসী এই 5 দিন ধৰি দুৰ্গাৰ ওচৰত বিভিন্ন ধৰণে তেখেতসকলে উপাসনা আৰাধনা কৰিব সকলোকে ভালে ৰাখক মা দুৰ্গাই সকলোকে আশীৰ্বাদ দিয়ক সকলোৰে মন নিৰ্মল হওক অহংকাৰ মানুহৰ পৰা আঁতৰক আৰু সমাজবিলাক সুন্দৰ হোৱাৰ প্ৰচেষ্টা এই ব্যক্তিসকলে এই পূজাৰ দ্বাৰাই আৰম্ভ কৰক আৰু যদি তেনেকুৱা ধৰণৰ চিন্তাৰে এই পূজাবিলাক নকৰে মইতো ভাবোঁ যে এই পূজাৰ সফলতা কেতিয়াও এই মানৱ জাতিয়ে নাপায় গতিকে পূজা কৰাৰ কাৰণটো সেইটোৱে হ'ব লাগে ব্যক্তিৰ মন নিৰ্মল হ'ব লাগে অহংকাৰ দূৰ হ'ব লাগে ব্যক্তিৰ মন সুন্দৰ হ'ব লাগে সমাজ সুন্দৰ হ'ব লাগে সেইবিলাকেই হ'ব লাগে পূজাৰ লক্ষ্য আৰু উদ্দেশ্য ধন্যবাদ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য